আজি আমি কাকপথাৰ তিনিআলি ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আৰু কাকপথাৰ তিনিআলিবাসী ৰাইজে প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এই বছৰ আমি কাতি বিহুখনি খুব অনুষ্ঠিতকৈ পাতিবলগীয়া হৈছে, কিয়নো আপোনালোকে জ্ঞাত যে অসমৰ হিয়াৰ আমঠু জনতাৰ শিল্পী জুবিন গাৰ্গৰ ইতিমধ্যে মহাপ্ৰয়াণ ঘটিছে আৰু তেখেতৰ বিয়োগত আমি শোকত ম্ৰিয়মান হৈ এই বছৰ আমি দশম বাৰ্ষিক কাতি বিহুখনি খুব অনুষ্ঠিতকৈ পালন কৰিছোঁ আৰু তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি তেখেতৰ প্ৰতিচ্ছবিত ধূপ চাকি জ্বলাই আৰু আমাৰ যি কাতি বিহুৰ পৰম্পৰা এগছি তুলসী তলত চাকি জ্বলাই আৰু প্ৰসাদ বিতৰণ কৰি তেনেকৈ আমি এইবাৰ কাতি বিহুখনি অনুষ্ঠিতভাৱে পালন কৰিবলগীয়া হৈছে। আমি আশা কৰিছোঁ সমগ্ৰ কাকপথাৰবাসী তথা তিনিআলিবাসী ৰাইজে এই বছৰ আমি যিদৰে অনুষ্ঠিতভাৱে পালন কৰিলোঁ কাতি বিহুখনি, সেই ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ দায় দোষ নধৰিব। আমি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি সামগ্ৰিক পৰিৱেশ, তেখেতৰ যি আমাৰ মহাপ্ৰয়াণ ঘটিলে, সেই মহাপ্ৰয়াণৰ ক্ষেত্ৰতে আমি এনেধৰণৰ খুব অনুষ্ঠিতভাৱে পালন কৰিবলগীয়া হ'ল। আৰু দেখিছে আমাৰ কাকপথাৰ আমাৰ তিনিআলিডোখৰ নালাগে, সমগ্ৰ কাকপথাৰ সমগ্ৰ অসমবাসীয়ে আজি এই কাতি বিহুখনি খুব অনুষ্ঠিতভাৱে পালন কৰিছে, খুব জাক জমকতাৰে পালন কৰা নাই। আনকালে আমি দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ এইটো সময়ত বিভিন্ন ধৰণৰ আতচবাজি ফটকা ফুটে আৰু আমাৰ তিনিআলিৰ পৰা এটি প্ৰতিবাদী নহয় আচলতে, এটি সমদল আমি সাংস্কৃতিক শোভাযাত্ৰাও আমি ইয়াৰ পৰা আয়োজন কৰোঁ, কিন্তু এইবছৰ আমি সাংস্কৃতিক শোভাযাত্ৰাও আমি বাতিল কৰিবলগীয়া হ'ল। আৰু আমি আশা ৰাখিছোঁ অনাগত ভৱিষ্যতত তিনিআলি ব্যৱসায়ী সন্থাৰ লগতে কাকপথাৰবাসী ৰাইজৰ সহায় সহযোগত এই কাতি বিহুখনি একাদশ বাৰ্ষিক কাতি বিহুখনি সুন্দৰভাৱে পালন কৰিম। ধন্যবাদ।